টপাৰ হোৱাৰ কিছুমান গোপন টিপছ। নাম্বাৰ 1, এদিন বা দুদিন পঢ়ি কোনোবাই টপাৰ হ'ব নোৱাৰে। টপাৰ হোৱাৰ বাবে সদায় পঢ়িব লাগে। নাম্বাৰ 2, টপাৰ ষ্টুডেণ্ট এজনে এনেই সময় নষ্ট নকৰে। ঘণ্টাৰ পৰ ঘণ্টা মোবাইল চালে কোনোবাই টপাৰ হ'ব নোৱাৰে। টপাৰ হ'বলৈ মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। নাম্বাৰ 3, টপাৰ ষ্টুডেণ্ট এজনে কেতিয়াও মুখস্থ নকৰে, কাৰণ কোনো এটা এনচাৰ আমি মুখস্থ কৰিলে বেছি সময়লৈকে মনত ৰাখিব নোৱাৰোঁ। সেইবাবে সদায় এনচাৰবোৰ বুজিব লাগে আৰু এক্সামত বনাই লিখিব ট্ৰাই কৰিব লাগে। নাম্বাৰ 4, টপাৰ ষ্টুডেণ্ট এজনে ইমান নপঢ়ে, কিন্তু যিমানখিনি টাইমত সিহঁতে পঢ়িবলৈ বহে সেইখিনি টাইম খুব মনোযোগেৰে পঢ়ে, অৰ্থাৎ সিহঁতৰ ফ'কাছ পাৱাৰ বেছি থাকে। সিহঁতে পঢ়াত ফুল ফ'কাছ দিয়ে, যাৰ ফলত সিহঁতৰ ৰিজাল্ট বহুত ভাল হয়। নাম্বাৰ 5, টপাৰ ষ্টুডেণ্ট এজনে যিমানখিনি পঢ়া মুখস্থ কৰে সেই পঢ়াটো সময়ে সময়ে ৰিভাইজ মাৰি থাকে, যাৰ ফলত সিহঁতে পঢ়াটো কেতিয়াও পাহৰি নাযায়। এতিয়াৰ পৰা তোমালোকে পঢ়াবোৰ মুখস্থ কৰাৰ পাছত কেইদিন পিছে পিছে আকৌ ৰিভাইজ মাৰি থাকিবা। চ' এইখিনি আছিল এই সৰু ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।